हेलो देउता ओ মাজনী ক ভালনে তোৰ ओ देउता मोर भाले তুমি ইমানকৈ কাহি আছা যে তোমাৰ গাটো ভাল হয় নাই নেকি নাই অ নাই দৰৱ পাতিও এলাই হ'ল গা দেখোন ভালেই নহ'লে এই কাহটোৱে মোক খাই দিছে একেবাৰে দেউতা তোমাৰ যে ঔষধ এদাই হ'ল সেই কথাটো তুমি যদি জানাই আকৌ এবাৰ ডক্টৰৰ ওচৰলৈ যাব লাগিছিল নহয় ডক্টৰৰ ওচৰত গৈ দেখাই পেলাই আকৌ লিখাই ল'ব লাগিছিল ভাবিছো ময়ো কিন্তু ইমান দুৰ্বল কাহটো সেইবাবে অকলে যাব সাহস হোৱা নাই অ নোৱাৰো মই অকলে যাবলৈ তুমি আকৌ অকলে কিয় যাব লাগে খুৰাহঁতৰ ৰাতুল নাই জানো ৰ'বা মই তাক ফোন কৰি কৈ দিওঁ অহা কালিলৈ সিয়ে তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাব নালাগে নালাগে তই ফোন কৰিব নালাগে সি থকা হ'লে মই কৈ পেলাই লৈয়ে যাব পাৰিলোহেঁতেন কিন্তু সি নাই সি পৰিয়ালটো লৈ বিদেশত ফুৰিবলৈ গৈছে সেইবাবেহে মোৰ অসুবিধা হৈছে অঁ ৰাতুল নাই নেকি মোৰো এতিয়া ডাঙৰ চিন্তা এটা হ'ল নহয় মই ভাবিছিলোঁ সি আছে এতিয়া ৰাতুল নাই যদি ঘৰত তাৰ মানুহজনীও নাই যদি তোমাৰ অকলে অকলে অসুবিধা হ'ব নহয় ৰ'বাচোন মই কি কৰিব পাৰোঁ চাওঁ এওঁ আহিলে মই কথাবোৰ আলোচনা কৰি তোমাক জনাম বাৰু ঠিক আছে তই জোৱাইৰ লগত আলোচনা কৰ বাৰু এতিয়া ৰাখোঁ দে কথা পাতিলে কাহটো বহুত বেছি হয় ঠিক আছে ৰাখিছোঁ বৰ ডাঙৰ চিন্তাই পালে নহয় সেইবাবে মানুহক ল'ৰা এটা প্ৰয়োজন এতিয়া মোৰ যদি দাদাই হওক বা ভাইটিয়ে হওক কোনোবা এটা থাকিলেহেঁতেন মই ইমান চিন্তা কৰিব নালাগিলেহেঁতেন এতিয়া দাদা ভাইটি নোহোৱাৰ বাবে মই ইমানকৈ চিন্তা কৰিব লগা হৈছে ইফালে এই বিক্ৰমটোৱে মানে কথা এটা ক'লে গুৰুত্ব নিদিয়ে ইমানকৈ কৈ আছোঁ দেউতাক ইয়ালৈকে লৈ আহোঁ নহ'লে মই তাত গৈ দুদিনমান থাকোঁগৈ সি এটাও কৰিব নিদিয়ে ইয়াতো আনিব নিবিচাৰে মোকো যাবলৈ নিদিয়ে এনেকৈতো নহয় ন আজি অফিচৰ পৰা আহিলে ভালকৈ কথাখিনি আলোচনা কৰিব লাগিব সদায় আৰু এনেকৈ নহয় দেউতাই তাত বেমাৰ ভুগি আছে আৰু মই ইয়াত কেনেকৈ শান্তিৰে থাকিম বাৰু ঘৰৰ কামতো মই মন বহাব পৰা নাই আজি কিবা এটা কৰিবই লাগিব অঁ বিক্ৰম তুমি কেতিয়াবা আহিলা নেকি ইয়াত আহি ইমান মনে মনে বহি আছা মই তুমি আহিলা বুলি গমেই পোৱা নাছিলোঁ নাই নাই মোৰ বেছি সময় হোৱা নাই মই ভাবিছিলোঁ তোমাক মাত লগাম বুলি মই ভাবোঁতেই তুমি আহিলা বিক্ৰম তুমি অফিচৰ পৰা আহিছা ভাগৰে জোগৰে তথাপিও মই তোমাক কেইটামান কথা ক'ম বুলি ভাবিছোঁ তুমি আকৌ মোক গালি নিদিবা কোৱাচোন কিনো কথা মানে বিক্ৰম অলপ আগতে দেউতালৈ ফোন কৰিছিলোঁ দেউতাৰ গাটো বহুত বেয়া জানানে কাহি কাহি মানুহটোৱে কথাই ক'ব পৰা নাই এনেকৈ কাহি থাকিলে বহুত বেছি দুৰ্বল হৈ যাব নহয় এনেই ডায়েবেটিছ ৰোগী এতিয়া মোৰ দেউতাৰ লগত ফোনৰ কথা পতাৰে পৰা চিন্তাহে বাঢ়িছে এনেকুৱা বুঢ়া হ'লে গা বেয়া হৈ থকাটো স্বাভাৱিক কথা সেই কথাটোলৈ ইমান চিন্তা কৰিবলগীয়া কি আছে তোমালোকৰ গাঁৱতো ডক্টৰ আছে ডক্টৰৰ ওচৰলৈ গৈ দেখাই মেলি ঔষধ আনি খাব লাগে তেহে ভাল হ'ব ঘৰতে বহি থাকিলেনো ক'ৰ পৰা ভাল হ'ব দেউতা জানো পাৰোঁতে ইমান কষ্ট খাই ঘৰত বহি আছে দেউতা অকলে ডক্টৰৰ ওচৰলৈ যাব নোৱাৰে কাহি কাহি বহুত দুৰ্বল মানুহটো সেয়ে নোযোৱাকৈ আছে মই কৈছিলোঁ আমাৰ খুৰাৰ ল'ৰা ৰাতুলৰ লগতে যাবলৈ বুলি কিন্তু দেউতাই কৈছে সিহঁতো বোলে ঘৰত নাই বিদেশলৈ ফুৰিবলৈ গৈছে গোটেই পৰিয়ালটো এতিয়া সি নহালৈকে দেউতা এনেকৈ থাকিবনে সেয়ে ভাবিছিলোঁ আমিয়ে যদি দেউতাক আনি ইয়াতে ডক্টৰক দেখুৱাই চিকিৎসা কৰোঁ দেউতা সোনকালে সুস্থ হ'ব তুমিও যে বৰ অদৰকাৰী কথা কিছুমান ভাবা চহৰলৈ আনি চহৰৰ ডক্টৰক দেখুৱালেহে দেউতাৰ গা ভাল হ'ব নেকি সকলো ডক্টৰ একেই তাত দেখুৱালেও ভাল হ'ব তোমাৰ দেউতা গাঁৱলীয়া মানুহ গাঁৱৰ মাটি বালি পানী পৰিৱেশৰ লগত মিলি থাকে কিন্তু গাঁৱৰ পৰিৱেশৰ পৰা আহি ইয়াৰ চহৰত দেউতাই ভাল নাপাব ইয়াত ধূলি মাকতিবোৰো বেছি ইয়ালৈ আহিলে দেউতাৰ গা বেছিহে বেয়া হ'ব গতিকে তুমি ইয়ালৈ অনাৰ কথা চিন্তা কৰিব নালাগে তেতিয়াহ'লে মই কি কৰোঁ তাত মানুহটোৱে বেমাৰ ভুগি আছে আৰু মই ইয়াত জীয়কজনী হৈ শান্তিৰে থাকিব পাৰোঁ নেকি ঘৰখনত বেলেগ মানুহ থকা হ'লেও বেলেগ কথা এতিয়া কোনোও নাই তেতিয়া অকলে অকলে কেনেকৈ কৰিব পাৰোঁ চোৱা তুমি এতিয়া এইখন ঘৰৰ পোৱালি তুমি এইখন ঘৰৰ কথা চিন্তা কৰাটোহে তোমাৰ দায়িত্ব সেইখন ঘৰ এৰি আহিলা এতিয়া সেইখন ঘৰৰ কথা চিন্তা কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই আৰু মই অফিচৰ পৰা আহিছোঁ বহুত কাম কৰি আহিছোঁ মাথা এনেই গৰম হৈ আছে আকৌ এতিয়া এইবোৰ কথা কৈ মূৰটো গৰম কৰি নাথাকিবা যোৱা মোৰ বাবে চাহ একাপ কৰাগৈ তোমাক কথা কোৱাটোৱেই ভুল ইমান দিনৰ পৰা কৈ কৈ একো সলনি কৰিবই পৰা নাই আগৰ দৰেই আছা হ'ব দিয়া মই চাহ কৰোঁগৈ বাপেকক ইয়ালৈ আনে আকৌ এটা মানুহ চপাই লোৱা মানে কিমান খৰচ হ'ব সেইবিলাক কিবা খবৰ আছে জানো এনেই দুটাকৈ ল'ৰা ছোৱালী বাহিৰত পঢ়ুৱাই ধোঁৱা ওলাই গৈছে এতিয়া আকৌ বাপেকটোক চপাই লয়হি মই এইবিলাক আপদক চপাই ল'ব নোৱাৰোঁ দেই বুঢ়া হৈছে বুঢ়া কালত গা বেয়া হ'বই আৰু তাতে ইমান চিন্তা কৰিবলগীয়া কি আছে
কি হলো তোমাৰ? মোৰ যে অফিচ যাবৰ হ'ল, কিবা খবৰ আছেনে নাই? এনেকৈ যে আহি ৰুমত সোমাই আছে, কি হৈছে তোমাৰ? তুমি মোৰ কি হৈছে নহৈছে কিয় খবৰ লৈছা? ঘৰত দেউতাৰ গাটো দিনে দিনে বেয়া হৈ আহিছে। তোমাক ইমানকৈ কৈ থকাৰ পাছতো তুমি দেউতাক ইয়ালৈ অনাৰ নাম শুনা নাই। মোকো তাত গৈ দুদিনমান থাকিবলৈ নিদিয়া। ময়ো যদি মানুহজনী তালৈ গৈ দেউতাক অকণমান শুশ্ৰূষা কৰিলোহেঁতেন, অন্ততঃ দেউতাৰ গাটো অকণ ভাল পালে হয়। তুমি অকণমানো মানে মোৰ দেউতাৰ কথা নাভাবাই। নাজানো তুমি কেনেকুৱা ধৰণৰ মানুহ। মোৰ দেউতা তোমাৰ নিজৰ দেউতাৰ দৰে নহয় জানো? তোমাৰোতো জোঁৱাই হিচাপে দায়িত্ব আছে। তুমি কিয় ইমান আবুজন হৈছা বাৰু? আবুজন মই হোৱা নাই, তুমিহে আবুজন হৈছা। ইমানকৈ বুজাই আছোঁ, অকণমানো বুজা নাই। বুঢ়া হ'লে ইটো সিটো হৈ থকাটো স্বাভাৱিক কথা। সকলো বুঢ়া মানুহৰে বেমাৰ হয়েই আৰু। মৰি যোৱাকৈ বেমাৰ হোৱা নাই নহয়। মই যি দেখিছোঁ, তোমাৰ দেউতাৰ তাততো গা বেয়া, নিজে অশান্তিত আছে। ফোন কৰি কৰি ইয়ালৈ খবৰ দি আমাৰ ঘৰখনতো অশান্তিৰ সৃষ্টি কৰিছে। এই বুঢ়াটো জীয়াই থকালৈকে মানে শান্তিত থাকিব নোৱাৰিম আৰু। বিক্ৰম, অকণমান কথা ভাবি চিন্তি ক'বা। তোমাৰ মতে কি দেউতা এতিয়া মৰিয়ে যাব লাগিছিল নেকি? আৰু শুনা, দেউতাই মোলৈ ফোন কৰি কৰি মোক খবৰ দি থকা নাই। মইহে দেউতালৈ ফোন কৰি আছোঁ। তোমাৰ নপৰিব পাৰে, মোৰ নিজৰ দেউতা। গতিকে দেউতাৰ প্ৰতিটো সময়তে খবৰ এটা ৰখাটো মোৰ দায়িত্ব। গতিকে মই ফোন কৰি কৰি খবৰ লৈ আছোঁ। কাৰণ দেউতাৰ ওচৰলৈ গৈ মই দেউতাক চিকিৎসা কৰাৰ ভাগ্য মোৰ নাই। সেইটো কথাটো তুমি ইমান অশান্তি পালে কেনেকৈ হ'ব? তেতিয়াহ'লে মোৰ কথাও শুনি লোৱা। বাপেৰৰ কথা চিন্তা কৰি কৰি ইয়াত কন্দা কটা কৰি অশান্তি কৰি নাথাকিবা। ইমান কন্দা কটা কৰিবলৈ তোমাৰ কি অভাৱ হৈছে কোৱা? সকলো প্ৰয়োজন অনুসৰি খাবলৈ পাইছা, শুবলৈ পাইছা, পিন্ধিবলৈ পাইছা। ইয়াতকৈ আৰু কি লাগে তোমাক? মই কৈ দিলোঁ হ'লে, বাপেৰৰ কথা চিন্তা কৰি কৰি কান্দি কাটি ঘৰখনত মানুহ থাকিব নোৱাৰা নকৰিবা। অফিচলৈ যাওঁ আৰু অফিচত গৈ মই বিহু মাৰি নাথাকোঁ। অফিচত বহুত কাম থাকে। সকলো কাম বন কৰি ঘৰলৈ অকণমান জিৰণি ল'ম বুলি আহি দেখোঁ তোমাৰ কন্দা কটা উফুন্দুই মুখখন। এনেকৈ মোৰো ভাল নালাগে। গতিকে তোমাৰ মাৰৰ ঘৰৰ বিপদ কিছুমান ঘৰলৈ চপাই লৈ ঘৰত অশান্তিৰ সৃষ্টি নকৰিবা, মই কৈ দিলোঁ। তুমি কি বাপেৰকে কথা কৈছা বিক্ৰম? সেই বাপেক তোমাৰো সম্বন্ধত কিবা নহয় জানো? পাহৰি গৈছা নেকি? আৰু শুনা, খাবলৈ পিন্ধিবলৈ পোৱাটোৱেই যথেষ্ট নহয়, মনৰ শান্তিৰো প্ৰয়োজন। দেউতাৰ গাটো আজি আন দিনাতকৈ বহুত বেছি বেয়া। মোৰ সেইবাবে বেছি দুখ লাগিছে। মই জীয়েকজনী থাকিও ওচৰলৈ গৈ খবৰ এটা কৰিবলৈ পোৱা নাই। মই যদি গৈ খন্তেক সময়ৰ বাবে হ'লেও দেউতাক ডক্তৰক দেখাই ল'ব পাৰিলোহেঁতেন, মনটো অকণমান শান্তি হ'লহেঁতেন। সেইটোও মই কৰিব পৰা নাই। গতিকে মই কেনেকুৱা অশান্তিত আছোঁ তুমি নুবুজিবা। হ'ব, তুমি অফিচলৈ যোৱা মানুহ যোৱা। মই যি কৰোঁ, যেনেকৈ থাকোঁ, মোক থাকিবলৈ দিয়া। তোমাক মানে বুজাই আৰু লাভ নাই, মই যাওঁ দিয়া। কেনেকুৱা মানুহ হওঁ? দেউতাৰ গাটো ইমান বেয়া, মোকনো এপাক যাবলৈ দিলে কি হয় বাৰু? নিজেতো নাযায়, মোকো যাবলৈ নিদিয়ে। মই মানুহজনীয়ে ইয়াত আছোঁ, কিন্তু মোৰ মনটো দেউতাৰ ওচৰতে আছে। মানুহটোৱে খাইছে নে নাই খোৱা, কিনো হৈছে, কি যে হ'ব আৰু। হে ভগৱান, কিবা এটা মোক ৰাস্তা দিয়া। কিয় ইমান কষ্ট দিছা বাৰু মোক? বা, অ' বা, কোননো? মই শেৱালি। গেটখন খুলি দিয়াহিচোন, তলা লগোৱা আছে। ঠিক আছে, মই গৈছোঁ ৰ'বা। শেৱালি, তোমালোক কেতিয়া আহিলা? নাই বা, আমাৰ বহুত বেছি সময় হোৱা নাই। পাইছোঁহিহে মাত্ৰ। পায়েই ভাবিলোঁ তোমাক মাত এষাৰ দি যাওঁ। পিছে বা, তোমাৰ মনটো আজি মৰি থকা যেন লাগিছে। কি হৈছে? কিবা প্ৰব্লেম হৈছে নেকি? কিনো ক'বা আৰু, এইবিলাক দুখৰ কথা কৈও কোনো লাভ নহ'ব। বাদ দিয়া। বা, তুমি মানে আজিলৈকে মোক নিজৰ ভণ্টিৰ দৰে ভাবিবই পৰা নাই। হয়ো, আমি হ'লোঁ ভাড়াতীয়া মানুহ, ক'তনো আপোন হ'ব পাৰিম ন? কিন্তু মই আকৌ তোমাক নিজৰ বাৰ দৰেই ভাবোঁ। কি কথা কৈছা বাৰু শেৱালি? ময়ো তোমাক আনৰ বুলি নাভাবোঁ, নিজৰ ভণ্টিৰ দৰে ভাবোঁ। যদি নিজৰ ভণ্টিৰ দৰে ভাবাই, তেতিয়াহ'লে কিনো হৈছে মোকনো কিয় ক'ব নোৱাৰা? কোৱাচোন, কি হৈছে? মানে হেৰি হ'লো, তুমি জানাই নহয়, ঘৰৰ মই একমাত্ৰ ছোৱালী আছিলোঁ। মোৰ বিয়া দিয়াৰ পাছত মা আৰু দেউতাই একমাত্ৰ ঘৰখনত আছিল। আৰু মাৰো মৃত্যু হোৱাৰ পাছৰে পৰা দেউতা একেবাৰে অকলশৰীয়া হৈ গ'ল। এতিয়া দেউতাৰ গাটো ভাল নহয়। ডক্তৰৰ ওচৰলৈ যাবলৈকো দেউতাৰ গাত শক্তি নাই, দুৰ্বল। মই ফোন কৰিলে দেউতাই কাহি কাহি কথা ক'বকে নোৱাৰে। দেউতাই ভাবিছিলে মই গৈ যদি এবাৰ ডক্তৰৰ ওচৰলৈ লৈ যাব পাৰিলোহেঁতেন, তেতিয়া অন্ততঃ দেউতাই অকণমান হ'লেও ভাল পালে হয়। কিন্তু দাদাৰ কথাটো জানাই, অফিচত ইমান কাম। এতিয়া মোকো যাবলৈ নিদিয়ে। আজি ফোন কৰোঁতে দেউতাৰ মাতটো মই আৰু বেছি বেয়া শুনিলোঁ। সেইবাবে দাদাক কৈছিলোঁ যোৱাৰ কথা। দাদাই উচাত মাৰি গুচিয়ে গ'ল। সেইবাবে বৰ বেয়া লাগিছে অ'। ইয়াত আছোঁ যদিও মোৰ মনটো দেউতাৰ কাষতহে আছে। কিবা খাইছে, কিবা কৰিছে মানুহটোৱে, মই জীয়েকজনী থাকিও নথকাৰ দৰে হৈছে। তোমাৰ যদি গাঁৱলৈ যাবলৈ লগেই নাই, তুমিতো অন্ততঃ আমাক এবাৰ ক'ব পাৰা, আমি তোমাক সহায় কৰিব পাৰিম নহয়। ৰঞ্জা
কোৱাচোন শেৱালি, মই গাড়ীখন ভৰাবলৈ লৈছিলোঁ। দেখিও তুমি ইমান জলাজলি কিয় মাতিলানো মোক? এতিয়া আৰু গাড়ী ভৰাব নালাগে ৰঞ্জন, বোলা আমি বৌৰ লগত এবাৰ বৌহঁতৰ মাকৰ ঘৰৰ পৰা আহোঁগৈ। বৌৰ মাকৰ ঘৰ মানে গাঁৱলৈ? কিন্তু হঠাতে কিয়? চোৱাচোন ৰঞ্জন, বৌ দেউতাকৰ বোলে গাটো ভাল নহয়, ডক্তৰৰ ওচৰলৈ যাবলৈ অকলে নোৱাৰে। একদম মানুহটো হেনো কাহি কাহি অৱস্থা নাইকিয়া হৈ গৈছে। দাদাৰো যাবলৈ অফিচৰ কামৰ পৰা আজৰিয়ে নাই। এতিয়া ইমান দূৰণিৰ বাবে বৌয়ে অকলে যাবলৈ বেয়া পাইছে। আজি আমি ফ্ৰী আছোঁ, গতিকে ব'লা আমিয়ে বৌক লৈ বৌ দেউতাকৰ ঘৰৰ পৰা আহোঁগৈ। নালাগে নালাগে অ', ইমান দূৰ জাৰ্ণি কৰি আহিছা, তোমালোকৰ জানো ভাগৰ লগা নাই? মিছাতে মোৰ লগতে আকৌ গাঁৱলৈ যাব নালাগে। এই ওচৰতে হোৱা হ'লেও বেলেগ কথা, মোৰ গাঁৱলৈও বহুত দূৰ। বৌ, এইটোনো কেনেকুৱা কষ্ট কাম আৰু? গাড়ীখনহে চলাই যাব লাগে মাত্ৰ। আৰু আপোনালোকৰ ভাড়াতীয়া হৈ আছোঁ যদিও আপুনি আলোক আমাৰ এতিয়া পৰিয়ালৰ দৰে। গতিকে আমাৰ বিপদে আপদে আপোনালোকে আমাক চাব লাগিব, আপোনালোকৰ বিপদে আপদে আমি আপোনালোকক চাব লাগিব। এতিয়া আপোনাৰ এই বিপদৰ সময়ত আমি যদি সহায় নকৰোঁ কেনেকৈ হ'ব বাৰু? আমাৰ কষ্টৰ কথা চিন্তা কৰিব নালাগে। ব'লক, মই আপোনালোক দুজনীকে গাঁৱৰ ঘৰলৈ লৈ যাম। ৰঞ্জনে ঠিকেই কৈছে অ' বা, এতিয়া আৰু চিন্তা চৰ্চা কৰি থাকিব নালাগে। ব'লা আমি এতিয়াই যাওঁ। তোমালোক দুজন সঁচাকৈ বহুত ভাল, বহুত ভাগ্যৰ বলতহে তোমালোকৰ দৰে মানুহ আমি ভাড়াতীয়া হিচাপে পাইছোঁ। ব'লা ব'লা, ময়ো তেতিয়াহ'লে পলম নকৰোঁ, এনেকৈয়ে যাওঁ ব'লা। ইমান গধূলিলৈকে ঘৰলৈ উভতি অহা নাই, ইমান টাইম লগাকৈ গৈছে ক'ত বাৰু? বজাৰে সমাৰে গ'লেওতো কোনোদিন ইমান সময় নকৰে, আজি ইমান সময় কিয় কৰিছে? সময় কিমান হ'ল কাণ্ড জ্ঞান আছেনে নাই নাজানো। মই ইফালে অফিচৰ কামৰ পৰা আহি ঘৰখনত গোটেই মানুহজনীক বিচাৰি ফুৰি চলাত কৰিছোঁ, নাই ক'তো নাই। আহক আজি ভালকৈ দিম শিক্ষা। দাদা, আপুনি নিশ্চয় বাকে বিচাৰি ফুৰিছে নহয়নে? অঁ, তুমি ঠিকেই ধৰিছা, মই বাকে বিচাৰি ফুৰিছোঁ। দেখিছানে, এতিয়ালৈকে ঘৰলৈ আহিব লাগে বুলি নাজানে। মই অফিচৰ পৰা ইমান ভাগৰে জোগৰে আহিছোঁ, আহি পাওঁ দেখিছোঁ ঘৰত কোনো নাই। ক'ৰবাৰ ৰুমত সোমাই আছে বুলি সকলো ৰুমতে চালোঁ, নাই ক'তো নাই। ক'তনো গ'ল জানো ইমান সময় লগাকৈ? ইমান চিন্তা কৰিব নালাগে নহয়। আৰু এটা কথা দাদা, মানুহজনী আজিয়েই নহয় আৰু 3 দিনমানলৈ আপুনি দেখিবলৈকে নাপায়। গতিকে ইমান খং কৰি কোনো লাভ নাই। 3 দিনমানলৈকে দেখিবলৈ নাপাওঁ? কিয়, তুমি জানা নেকি এই ক'ত গৈছে? অঁ দাদা জানো, কাৰণ বাক আমিয়ে লগত লৈ গৈছিলোঁ। মই ৰঞ্জন আৰু বা মিলি বাহঁতৰ ঘৰলৈ গৈছিলোঁ। আৰু ভাগ্য ভাল আজি যে আমি গ'লোঁ, নহ'লে যে কি হ'লহেঁতেন নহয়। গৈহে দেখিছোঁ বাৰ দেউতাকৰ গাটো ইমান বেয়া, মানে অৱস্থাই নাই বুজিছেনে। ডক্তৰৰ ওচৰলৈ যোৱাটো দূৰৰে কথা, বহাৰ পৰা উঠিবলৈকে মানুহটোৰ গাত শক্তি নাই একেবাৰে। আমি যেনে তেনে ধৰি মেলি ডক্তৰৰ ওচৰলৈ নি দেখুৱালোগৈ। ডক্তৰে ঔষধ পাতি ঢেৰ কিবা কিবি দিছে। সেয়ে ভাবিলোঁ বা 2 দিনমান থাকক, বায়ে যদি অন্ততঃ দেউতাকক অকণমান সময়মতে ঔষধ পাতি খোৱা লোৱা দিব পাৰে তেতিয়া মানুহটো সুস্থ হ'ব। সেই বুলিয়ে আমি বাক তাত থৈ আহিলোঁ। বা আৰু 2-3 দিনমানৰ পাছতহে আহিব। কি মানুহ নহয়, তাই যদি ঘৰলৈ গৈছে অন্ততঃ মোকতো তাই ফোন এটা কৰিব লাগে। এনেই ইমান টেনশ্যন খালোঁ দেই। হ'ব দাদা, আৰু খং কৰি নাথাকিব। বা যোৱাৰ ইচ্ছা নাছিল, আমিহে ঘপকৰে যোৱাটো হ'লত বাও ওলালে। দেউতাকৰ গাটো বহুত বেয়া যে, সেইবাবে। আপুনি বা অহাৰ পাছতো খং নকৰিব, বাই মিছা কথা কোৱা নাই, দেউতাকৰ গাটো সঁচাকৈ বহুত বেয়া। হ'ব বাৰু, এতিয়া তুমি যোৱা, ভাগৰি জুগৰি আহিছা নহয়, ৰেষ্ট কৰাগৈ। ঠিক আছে। অঁ, আৰু এটা কথা, বা নহালৈকে খোৱা লোৱা লৈ ইমান চিন্তা কৰিব নালাগে। আপোনাক সময়মতে খোৱা লোৱা আমিয়েই দিম বাৰু। বাৰু হ'ব। সঁচাকৈ এই বৰ তেল ফাটিছে, ইমান সাহস হৈ গ'লনে মোক নজনোৱাকৈ তাই মাকৰ ঘৰলৈ যাব পৰা হৈ গ'ল। গৈছে গৈছে, এতিয়া আকৌ গৈ 2-3 দিন থকাটো হৈ পৰিল। তাই যদি তাত থাকি বেমাৰী বাপেকক শুশ্ৰূষা কৰি থাকে, এই ঘৰখনত কোনে কৰিব? ইয়াত কোনোবা চাকৰ ৰাখি থৈছে নেকি? নে বাপেকে যৌতুকৰ নামত চাকৰণি দি পঠাইছিল যে তাই নথকাৰ অৱস্থাত ঘৰৰ কাম বন কৰিব? গৈছে যা, আহি ল, তাৰ পাছতহে দিম শিক্ষা। 2-3 দিন বুলি কওঁতে আজি এটা সপ্তাহ পাৰ হৈ গ'ল। এসপ্তাহে তাই এই ঘৰখনৰ দায়িত্ব কি বুজি পালে? মই মানুহটোৱে ঘৰৰ কাম বন কৰি অফিচলৈ যাবলৈ কিমান জঞ্জাল হয় তাই কিবা বুজি পাইছেনে বাৰু? এইখন ঘৰৰ বোৱাৰী হৈ দায়িত্ব পালন কৰি আছে মাকৰ ঘৰৰ, এনেকৈ নহ'ব নহয়। বাপেকক সেৱা শুশ্ৰূষা কৰিবলৈ তাইক মই খুৱাই বুৱাই ৰাখিছোঁ নেকি? আজি যদি নাহে মই গৈ লৈ আহিমগৈ, নহ'লে নহ'ব। বিক্ৰম, তুমি ইয়াতে বহি আছা? অঁ মহাৰাণী, আহিলা? ঘৰলৈ মনত পৰিল নেকি? মই আকৌ ভাবিছিলোঁ বাপেকৰ সেৱা শুশ্ৰূষা কৰি থাকোঁতে আৰু এখন যে ঘৰ আছে পাহৰিলাই বুলি। তুমিও যে বিক্ৰম মানুহ আৰু দেই, আহি পাইছোহে মানুহজনী, কি যে কথাবোৰ কোৱা। তুমি কি বুলি ভাবিছা মই দেউতাৰ লগত চখত আছোগৈ নেকি? ময়ো তেনেকুৱা মানুহ নহয় বুজিলা। কি কাৰণে য'ৰ কাম ততে এৰি মই দেউতাৰ লগত আছোগৈ। এবাৰতো অন্ততঃ ভাবিব লাগে দেউতাৰ অৱস্থাটো কেনেকুৱা হৈছে। তুমি নিজে নেদেখালৈকে অনুভৱেই কৰিব নোৱাৰা। মই এইকেইদিন আছিলোঁ কাৰণে দেউতা অকণমান সুস্থ হ'ল, সেইবাবে এতিয়া মই আহিছোঁ ঘৰলৈ। ইফালে মানুহটোৰ গাটো বেয়া, তাতে আকৌ কেশৰ দেটো পৰিছিল।
কিমান যে জঞ্জাল হৈছিল তুমি কি বুজিবা অৱশেষত যেনিবা দেউতাৰ কেছটো সমাধা হ'লগৈ যিটো কেছৰ বাবে ইমান দিনে দেউতা অহা যোৱা কৰি আছিল সেই কেছটোত দেউতা জিকিলগৈ এতিয়াহে মনটো শান্তি লাগিছে কেছ মানে সেই মাটিডোখৰৰ কেছটো নেকি সেই মাটিডোখৰৰে কেছটো এতিয়া যেনিবা যেনতেনে দেউতা নামলৈ আহিলগৈ এইটো বাৰু ভাল কথাই হ'ল এতিয়া সেইডোখৰ মাটিৰ দাম কোটি টকাৰ ঘৰত নিজৰ নামলৈ লৈ আহিল বৰ ভাল কাম হ'ল বাৰু হ'ব যোৱা এতিয়া ফ্ৰেছ হৈ লোৱাগৈ হ'ব সেইডোখৰ মাটি যদি এতিয়া এই বাপেকৰ নামলৈ আহিলে তেতিয়াহ'লে ময়ো মোৰ এই ধৰণকৰণ সলাব লাগিব কাৰণ আগলৈ পিছলৈ বুলিবলৈ ছোৱালী এই শিখায় সেই মাটিডোখৰটো বাপেকে সেইকেই দিব আৰু সেইডোখৰ মাটি এতিয়া কোটি টকাৰ ঘৰত সেইডোখৰ মাটি যদি কাৰোবাক বিকিব পাৰোঁ মই বহুত টকা পাম গতিকে এতিয়া আৰু এনেকৈ থাকিলে নহ'ব যেনে তেনে যিকোনো প্ৰকাৰে মাটিখিনি আমাৰ কৰি বিকিব পৰা ব্যৱস্থা কৰি ল'ব লাগিব হয় এনেকৈ আৰু নহ'ব কোৱা কিয় ইমান কৈ চিঞৰি আছিলা শিখা মই এটা কথা ভাবিছোঁ সেয়ে তোমাক কওঁ বুলি ভাবিছিলোঁ এই হেৰি নহয় তুমিও কৈ থাকা দেউতাৰ গাটো বেয়া হৈ থাকে ইয়াত থাকিলে তুমি মানুহজনী শান্তিৰে থাকিব নোৱাৰা আৰু আমিও যে সপ্তাহত গৈ দেউতাৰ খবৰ কৰি থাকিম সেইটোও সম্ভৱ নহয় গতিকে আমি যদি দেউতাক ইয়ালৈকে লৈ আহোঁ কেনে হ'ব বাৰু কি দেউতাক ইয়ালৈ লৈ আহা তাকো তুমি কৈছা মই সপোন দেখা নহয়তো বিক্ৰম সৌ সিদিনালৈকে মানুহটোক দেউতা ইয়ালৈ অনাৰ নাম ক'লে জাঙুৰ খাই উঠে আৰু তুমিয়েতো কৈছিলা দেউতা ইয়ালৈ আহিলে মিলিব নোৱাৰিব ইয়াৰ ধূলি মাকতি বেছি তেন্তে এতিয়া আকৌ দেউতাক অনাৰ কথা কিয় চিন্তা কৰিছা নালাগে দিয়া দেউতা তাতেই থাকক চোৱা শিখা তুমি বৰ আকৰি কিছুমান কথা ভাবি নোচোৱা হয় ইয়াত ধূলি মাকতি কিন্তু আমি দেউতাক ভালদৰে ৰাখিলেই হ'ল তুমি সময়মতে খোৱা লোৱা দিলে সময়মতে ঔষধ দিলে দেউতাই একো প্ৰব্লেম নাপায় নহয় আৰু ইয়াত ভাল ভাল মেডিকেল আছে উন্নত সুবিধাযুক্ত গতিকে দেউতাৰ ঘপককৈ কিবা এটা হ'লেও ইমান চিন্তা কৰিবলগীয়া নাথাকে আৰু এবাৰ তুমি নিজেও ভাবাচোন দেউতাৰ ইমানখিনি সা সম্পত্তি আৰু সেই যে মাটিডোখৰ এতিয়া জিকাৰ কথা কৈছা সেইডোখৰো দেউতাৰ নিজৰ নামত আহিল আজিকালি মানুহৰ মন বুজিব নোৱাৰি নহয় কোনে সম্পত্তিৰ লোভত দেউতাই কি কৰিব কি ঠিকনা আছে গতিকে এতিয়া আৰু দেউতাক তাত ৰখাটো নিৰাপদ নহয় বুজিলা আমি ইয়াত দেউতাক লৈ অহাটোৱে ভাল হ'ব তুমি কোৱা কথাটো পিছে মিছা নহয় আজিকালি সম্পত্তিৰ কাৰণে মানুহ যে কিমান তললৈ যাব পাৰে নিজেই দেখি আছোঁ গতিকে তুমি কোৱা কথাটো ঠিকেই কিন্তু এটা কথা নহয় আমি যেনিবা দেউতাক আনো বুলি কওঁৱেই দেউতা জানো ইয়ালৈ আহিব দেউতা যে সহজে ইয়ালৈ আহিবলৈ মান্তি হ'ব সেইটো মোৰ মনে নকয় সেইটো তুমি চিন্তা কৰিব নালাগে নহয় লগোৱাচোন লগোৱা হাততে মোবাইলটো আছেই নহয় দেউতালৈ ফোন এটা লগোৱা ঠিক আছে ৰ'বা হেল্ল' দেউতা কি কৰি আছা আছোহে মাজনীয়ে কচোন তহঁতৰ ভালনে জোৱাই ভালে আছেনে দেউতা জোৱাই ঠিকে আছে দেউতা মই পিছে তোমালৈ এটা কথা ক'বলৈহে ফোন কৰিছিলোঁ তুমি আৰু বেমাৰী হ'লা সদায় কিবা এটা নহয় কিবা এটা হৈয়ে থাকে তুমি তাত তেনেকৈ থাকিলে ময়ো ইয়াত শান্তিৰে থাকিব নোৱাৰোঁ সেয়ে ভাবিছোঁ তোমাক একেবাৰে ইয়ালৈকে লৈ আহোঁ নেকি মোৰ চকুৰ আগত থাকিলে ময়ো শান্তিত থাকিব পাৰিম নালাগে মিছাতে আকৌ কেলে বিপদ এটা চপাই ল'ব লাগে জীৱনৰ গোটেই দিন চোৱা এই গাঁৱতেই কটালোঁ এতিয়া আৰু বাকী থকা সময়খিনিও মই ইয়াতেই থাকিব বিচাৰোঁ গাঁৱৰ এই ধুনীয়া পৰিৱেশ এৰি মই চহৰলৈ যাব নোৱাৰোঁ মোৰ মনে যাবলৈ নিদিয়ে দেউতা আপুনি কেলৈ এনেকৈ কৈছে আজি মই জোৱাই হ'লোঁ বুলি আপুনি এনেকৈ কৈছে নেকি মোৰ ঠাইত যদি আপোনাৰ নিজৰ সন্তান হ'লহেঁতেন তেতিয়াহ'লে চাগে এনেকৈ কেতিয়াও নক'লে হয় চাওক দেউতা আপুনি তাত থাকে গা চা বেয়া হৈ থাকে আপোনাৰ গা বেয়া খবৰ শুনি ইয়াতো শিখা শান্তিৰে থাকিব নোৱাৰে আৰু সপ্তাহৰ মূৰত গৈ আমিও আপোনাক তেনেকৈ খবৰ কৰিবলৈ যাব নোৱাৰোঁ মোৰো অফিচৰ কাম বহুত বেছি গতিকে আপোনাক ইয়ালৈ লৈ আহিলে আপোনাৰ ছোৱালীজনীয়ে অন্ততঃ শান্তিত থাকিব পাৰিব গতিকে ছোৱালীজনী মুখলৈ চাই আপুনি নাহো নথও নকৰিব আৰু তোমাৰ যুক্তিত আৰু মই উত্তৰ দিব পাৰোঁনে বাৰু হ'ব দিয়া তোমালোকে যি ভাল দেখা আৰু ঠিক আছে দেউতা তেতিয়াহ'লে অহা দেওবাৰে আমি আপোনাক লৈ আহিমগৈ আপুনি সাজু হৈ থাকিব হ'ব বাৰু হ'ব দেউতা এতিয়া ৰাখিছোঁ দিয়া তুমি সঁচাকৈ দেউতাক দেওবাৰে আনিবলৈ যাবা নেকি যাম বুলি কোৱা শুনা নাই জানো ক'লোঁ যেতিয়া যাম আৰু অকল মই নাযাওঁ আমি দুয়োটা যাম ওলাবা হ'ব বাৰু ইমান সময়লৈকে মানুহজনী উঠাই নাই যে এনেকৈ হ'লে দেখোন দেৰি হৈ যাব শিখা শিখা চাই এইফালে আহাচোন কি হ'ল তোমাৰ ইমান ৰাতিপুৱাই ইমান চিঞৰি আছা আৰু ইমান ৰাতিপুৱাই সাজি কাচি তুমি অফিচলৈ যোৱা নেকি নাই মই অফিচলৈ নাযাওঁ মই আজি ছুটি লৈছোঁ ছুটি লৈছা তুমি ধেমালি নকৰিবা কোৱাচোন ক'ত যোৱা শিখা আমি দেওবাৰলৈ ৰখি নাথাকোঁ আজিয়ে দেউতাক লৈ আহোঁ গৈ বোলা চোৱাচোন মই ওলাই মেলি ৰেডি হৈ আছোঁ তুমিও সোনকালে গা পা ধুই আজৰি হোৱাগৈ যোৱা
আমি দেউতাক আজিয়ে লৈ আহিমগৈ। তোমাৰ আকৌ কি লাগিলে বাৰু? দেউতাক ইয়ালৈ অনাৰ নাম নুশুনা মানুহটোৱে এতিয়া দেউতাক আনিবলৈ ইমান লৰা থোপা কৰিছা যে দেওবাৰলৈকে ৰখিব নোৱাৰিলা? বাৰু ৰ'বা, মই তেতিয়াহ'লে ৰেডি হৈ লওঁগৈ। এই যোৱা দেৰি নকৰিবা, সোনকাল কৰা। ৰাস্তা পদূলি বৰ ঠিক নহয়, বুঢ়া মানুহ লগত লৈ অহা কথা। সোনকালে তাৰ পৰা উভতিবও লাগিব। যোৱা। হ'ব দিয়া। তুমি কি বুজিবা শিখা? কি কাৰণত মই সেই বেমাৰী বুঢ়াটোক ইয়ালৈ আনিব বিচাৰিছোঁ? এতিয়া তোমাক কথাবোৰ ক'লে তুমি কেতিয়াও মান্তি নহয়। গতিকে তোমাক সময়ৰ লগত মিলাই সকলোবোৰ কথা ক'ব লাগিব, এতিয়া নহয়। এতিয়াই যদি বুঢ়াক ইয়ালৈ লৈ নাহোঁ তেতিয়াহ'লে ইমান কোটি টকাৰ সম্পত্তি কাক লিখি দিব কি ঠিক। সেই খুৰাকৰ পুতেক ৰাতুলটোৱে বুঢ়াক বিপদে আপদে লগত লৈ ফুৰে নহয়। পাছত আমি ক'ব নোৱাৰাকৈ সকলোখিনি তাৰ নামত লিখি দিলে আমাৰ ফালে শেষ। এইবোৰ হোৱাৰ আগতে মই ইয়ালৈ লৈ অহাটোৱে ভাল হ'ব। গতিকে কিয় দেৰি কৰি থাকোঁ? দেওবাৰলৈও এতিয়া কেইবাদিনো আছে, গতিকে আজিয়ে লৈ আহোঁগৈ। বা, অ' বা। সিদিনা আমাৰ ঘৰলৈ ছোৱালীৰ লগত যোৱা তুমিয়ে নাছিলা জানো? এইটো কি আছিলে, শেৱালি নে কি? হয় দেউতা, ময়েই শেৱালি। সিদিনা যে বাৰ লগত গৈছিলোঁ, ময়ে গৈছিলোঁ। পিছে আপুনি কেতিয়া আহিলে? আপুনি যে ইয়ালৈ আহিলে আমি দেখোন গমেই নাপাওঁ। ইয়াত আহি মানে মনে মনে সোমাই আছেহি। জীয়েকক পাই সকলো পাহৰিলে ন? নাই অ' মাজনী, মই কেতিয়াবা অহা নাই। যোৱাকালিহে মোক এহেঁত দুয়োটাই গৈ লৈ আহিলেগৈ। এতিয়া পুৱাই তোমাক লগ পালোৱেই নহয়। পাছে পৰে নহ'লে মই বিচাৰিলোঁহেঁতেন। আৰু মই নাজানো নহয় তোমালোক ক'তনো থাকা, কি কথা। আজিহে সকলোবোৰ দেখিম। আগতে ছোৱালী ঘৰলৈ তেনেকৈ অহা হোৱাই নাই। এইবাৰ একেবাৰে গুচি আহিলোঁ নহয়। দুয়োটাই নুশুনিলে বুজিলা। একেবাৰে লৈ আহিহে মান্তি হৈছে। আৰু জোঁৱাইটোৰ যে ইমান যুক্তি, তাৰ যুক্তিত মই হাৰি গ'লোঁ। সেইবাবে গুচি আহিব লগা হ'ল আৰু। দেউতা, বাহঁতে যি কৰিছে ভালটো চিন্তা কৰিহে কৰিছে। আপুনি তাত অকলে অকলে থাকে। গা মোৰ বেয়া হ'লেও চাবলৈ কোনো নাই। ইয়াতো বায়ে শান্তিয়ে থাকিব নোৱাৰে নহয়। মই আগতে প্ৰায় দেখোঁ বায়ে মনটো মাৰি মাৰি কেৱল আপোনাৰ কথাই চিন্তা কৰি থাকে। এতিয়া আপোনাক সন্মুখলৈ আনি লৈছে, বায়েও মনটোত শান্তি পাব। তাই শান্তিৰে থাকিব পাৰিব। ভালে হৈছে দিয়ক। আৰু এটা কথা দেউতা, আমাৰ ৰুমটো বহুত বেছি দূৰত নহয়। এই ৰাস্তাটো যে দেখি যে তাৰ ইফালৰ ঘৰটোৱে। আমাৰ ঘৰলৈ যাব আকৌ। জীয়েকক পাই আমাৰ কথা পাহৰি নাথাকিব। আমাৰো তেনেকৈ মা দেউতা কোনোৱেই নাই। আমি দুয়োজন অনাথহে আছিলোঁ। গতিকে মাক দেউতাকৰ অভাৱ আমি বহুত অনুভৱ কৰোঁ। আপুনি যদি মাজে সময়ে গৈ থাকে আমিও ভাল পাম। যাব দেই। হ'ব, কিয়নো নাযাম বাৰু। ইয়াতেনো অকলে অকলে কিমান থাকিম আৰু। মই তোমালোকৰ ঘৰলৈ গৈ থাকিম। মাথো তুমি আমনি নাপালেই হ'ল। তেনেকৈ কিয় কৈছে? আমনি কেতিয়াও নাপাওঁ, ভালহে পাম। পিছে বা ক'ত আছেনো? মই এটা বিশেষ কাৰণত আহিছিলোঁ। বা পাকঘৰতে আছে, কিবা বনোৱা কোনোৱাত ব্যস্ত হৈ আছে। যোৱা, তুমি তাৰ ওচৰলৈকে যোৱা। ময়ো অকণমান বাহিৰৰ পৰিৱেশবোৰ চাওঁ। চহৰখন ভালকৈ দেখাই নাই নহয়, এতিয়াৰ পৰাহে চাব পাৰিম। যোৱা, ভিতৰলৈ যোৱা। ঘৰখনত থাকি বাৰু ভালেই লাগিছে, সকলোৰে মিলা মিছা। আৰু জোঁৱাইটোৱে খবৰ ল'বলৈ নোযোৱা দেখি মই বেয়া বুলিয়েই ভাবিছিলোঁ। কিন্তু ইয়ালৈ অহাৰ পৰা দেখোন জোঁৱাইও মোক বৰ সেৱা শুশ্ৰূষা কৰিছে। ভাল। অফিচৰ কামৰ ব্যস্ততাৰ বাবেহে মোৰ খবৰ কৰিবলৈ যাব পৰা নাছিল। কিন্তু এতিয়াহে বুজিছোঁ সি মানুহটো ভাল। দেউতা অকলে অকলে কি কথা পাতি আছেনো? নাই, এনেই কিবা এটা চিন্তা কৰি আছিলোঁ। পিছে তুমি আজি দেখোন অফিচৰ পৰা সোনকালেই আহিলা। ইফালে ঘৰতো মাজনী নাই নহয়, তাই ক'ৰবালৈ ওলাই গৈছে তোমাক চাহ তাহ অকণ দিবলৈকো। হ'ব দেউতা, তাই আহি দিলেও হ'ব। আজি অফিচত বহুত বেছি কাম নাছিল, সেয়ে ভাবিলোঁ ঘৰলৈকে যাওঁ, আপোনাৰ লগতে কথা বতৰা পাতিব পাৰিম। ভালেই কৰিলা, মোৰো অকলে থাকি বেয়াই লাগিছিল। ছোৱালীজনীও গৈ নহাগৈ হ'ল নহয়। তাই তেনেকুৱাই বুজিছে, ক'ৰবালৈ গ'লে ঘৰৰ কথা পাহৰি থাকে। মোৰ আকৌ তেনেকুৱা নহয়, ইমান কামৰ ব্যস্ততাৰ মাজতো মই ঘৰৰ কথা ভালকৈয়ে চিন্তা কৰি থাকোঁ জানেনে। আৰু দেউতা, আজিকালি যে মোক এটা চিন্তাই একেবাৰে শুবলৈ নিদিয়া হৈছে জানেনে। বৰ্তমানে ভগৱানে দিয়া সকলোখিনি আছে, কিন্তু তথাপিও মোক এটা চিন্তাই লগ নেৰা হৈছে। কি চিন্তা কোৱাচোন? দেউতা, ল'ৰা ছোৱালী হালো দিনে দিনে ডাঙৰ হৈ আহিছে। দেখিছে ঘৰটো অকণমান মেৰামতি কৰিব লাগিছিল। এতিয়া ঘৰটো চাই আমি মানুহ সৰহে হৈছোঁ। ল'ৰা ছোৱালীকেইটা ঘৰলৈ আহিলে তাহাঁতকো নিজৰ বুলি ৰুম এটা দিব লাগিব। এতিয়াতো ইমানখিনি নাই, আৰু ময়ো দৰমহা বহুত বেছি নাপাওঁ। মোৰ দৰমহাকেইটাই ঘৰখন যেনে তেনে চলিবলৈ হয়। তাকেই চিন্তা কৰি আছোঁ। ভাল এতিয়া ঘৰ এটা ল'বলৈ গ'লেও কোটি টকাৰ প্ৰয়োজন হ'ব। কেনেকৈ কি কৰিম মই মানে পাৰ পোৱা নাই বুজিছে। ইফালে আপোনাৰ ছোৱালীৰ এইবিলাক কথা গমেই নাই। খাব লাগে থাকিব লাগে আছে আৰু ভৱিষ্যত বুলি একো চিন্তা নকৰে। কিন্তু মইতো চিন্তা নকৰিলে নহ'ব। দুটাকৈ ল'ৰা গছকৈ উঠি আহিছে, তাহাঁতৰ কথাও জানো চিন্তা কৰিব নালাগিব? হয় বাৰু, তুমি কওঁতে কথাবোৰ ঠিকেই কৈছা।
আজিকালি ল'ৰা ছোৱালীবিলাক লাখবিলাকত ডাঙৰ হোৱা, সৰু সুৰা বস্তুৱে তাহাঁতৰ হেঁপাহ নপলায়। আৰু আমাৰো নাতি দুটাৰ চাগে এইটো ঘৰ সৰুৱে হ'ব। তথাপিও তুমি চিন্তা নকৰিবা, কিবা কৰি মই তোমাক সহায় কৰিম দিয়া। আপুনি কেনেকৈনো সহায় কৰিব দেউতা? মই যেনেকুৱা ঘৰ এটা ল'ম বুলি ভাবিছোঁ তেনেকুৱা ঘৰ ল'বলৈ গ'লে আজিকালি কোটি টকা পৰিব, কিন্তু আপুনি মোক কোটি টকা দিব পাৰিব জানো? জোঁৱাই, তুমি চাগে নাজানা, আমাৰ ঘাই ৰাস্তাটোৰ ছাইডত এডোখৰ মাটি আছে। সেইডোখৰত খেতি নকৰোঁ মানে মাটিডোখৰৰ অকণমান খেলি মেলি লাগি কেছ চলি আছিল। অলপ দিনৰ আগত কেছটোত মই জিকিলোঁ। এতিয়া মাটিখিনি মোৰ নামলৈকে আহিল। আৰু মোৰোতো ল'ৰা ছোৱালী বুলিবলৈ অকল শিক্ষাই আছিল, তাইকো তোমালোকে গতাই দিলোঁ। গতিকে এইবিলাক মাটি সম্পত্তি ৰাখিনো কি লাভ? মই ভাবিছোঁ সেই মাটিডোখৰ যদি বিক্ৰী কৰি দিওঁ আমি কোটি টকা পামনে বাৰু? অ' দেউতা, আপুনি যিডোখৰ মাটিৰ কথা কৈছে সেইডোখৰ এতিয়া বহুত টকাত বিক্ৰী হ'ব। যদি আপুনি বিক্ৰী কৰিব বিচাৰে তেনেহ'লে ভাল গ্ৰাহক এজন মই বিচাৰিব পাৰোঁ। মই বিক্ৰী কৰি দিম বুলিয়ে ভাবিছোঁ। তুমি ভাল গ্ৰাহক এজন বিচাৰা, লগতে ঘৰ এটাও খবৰ খাতি কৰা। সেই মাটিডোখৰ বিক্ৰী কৰি পোৱা টকাৰে তোমাৰ ঘৰটো ল'ব পৰা হ'ব। কিন্তু তেনেকুৱা কৰিলে ভাল হ'ব জানো দেউতা? এতিয়া আপুনি মাটি বিক্ৰী কৰি আমাক ঘৰ এটা লৈ দিলে মানুহে বাৰু কি বুলি ক'ব? বাদ দিয়া জোঁৱাই, লোকে কি কয় নকয় সেইবিলাক মাথা ঘমাই লাভ নাই। মানুহৰ মুখ আছে যেতিয়া দহে দহটা ক'ব, কিন্তু সেইবিলাক ভাবি থাকিলে জানো হ'ব? মোৰ আগলৈ পিছলৈ বুলিবলৈ ছোৱালী এজনীয়ে, আৰু ময়ো বুঢ়া হৈ আহিছোঁ। গতিকে মোৰ সা সম্পত্তিখিনি তাইকে দিব লাগিব, তাইৰ বাহিৰে মই কাক দিম? গতিকে এইবিলাক তুমি চিন্তা কৰিব নালাগে। তোমাক মই যিটো কৈছোঁ সেইটো কৰা। মই যিটো কথা ভাবি আছিলোঁ সেইমতেই হৈ গ'ল। য়েছ, এতিয়া আৰু দেৰি কৰি নাথাকোঁ, মই মোৰ কাম আগবঢ়াব পাৰোঁ। জোঁৱাই, কি হ'ল? অকলে অকলে কি ভাবি আছা? নাই দেউতা, গ্ৰাহক এজন ক'ত পাওঁ তাকেই চিন্তা কৰি আছোঁ। বাৰু আপুনি বহকচোন, মই এপাক ওলাই যাওঁ। ঠিক আছে বাৰু। মই যি ভাবিছিলোঁ এতিয়া দেখোন সকলোবোৰ ওলোটাহে হৈছে। আগতে যি জোঁৱাই হাল ঠিকেই আছিল, কিন্তু যেতিয়াই তাহাঁতৰ নামত সা সম্পত্তিখিনি লিখি দিলোঁ, মাটিখিনি বিক্ৰী কৰাৰ কথা ক'লোঁ, তাহাঁতে গ্ৰাহক বিচাৰি পোৱা হ'ল। এতিয়া মাটি বিকিবলৈ প্ৰচেষ্টা আৰম্ভ কৰি দিলে, কিন্তু লাহে লাহে দেখোন দুয়োটাৰে মোৰ প্ৰতি আগ্ৰহবিলাক কমি আহিছে। জোঁৱাইৰ কথা নকওঁৱেই, নিজৰ ছোৱালীজনীও আজিকালি মোৰ খবৰ ল'বলৈ সময় নোহোৱা হ'ল। সময়ত ঔষধকেইটা দিয়াটো দূৰৰে কথা, ঔষধকেইটা শেষ হ'লে আনিবলৈ ক'লেও তাহাঁতৰ সময় নাই। বেংকৰ কাম, কোৰ্ট কাছাৰী কাম, এইবিলাক কামতে দৌৰি ফুৰিছে। শেৱালীজনী নথকা হ'লে মোৰ দেখোন বিপদেই হ'লহেঁতেন। ক'ৰ মানুহ ভাড়ালৈ আছে ঠিক নাই, কিন্তু সেইহাল মানুহে মোক কিন্তু বৰ সহায় কৰি আছে দেই। সেই মানুহহাল নোহোৱা হ'লে মোৰ কি হ'লহেঁতেন বাৰু? আজি এই গাটো মোৰ বহুত বেয়া, কিন্তু নিজৰ ছোৱালীজনীৰ খবৰ এটা ল'বলৈ সময় নাই। সেনেকৈ হ'লে কি হ'বগৈ? দেউতা, আপুনি এতিয়াও ইয়াতে বহি আছে? মই দেখোন আপোনাক কালিয়ে কৈছিলোঁ আজি আমি সেই মানুহজনৰ ওচৰলৈ যাব লাগিব। এতিয়ালৈকে ৰেডি হোৱা নাই কিয়? আজি নগ'লে নহ'বনে? মোৰ দেখোন আজি গাটো বৰ বেয়া লাগিছে, ক'তো যাবলৈ মন যোৱা নাই। প্লিজ দেউতা, আজি অন্ততঃ এইবোৰ নকৰিবা। তুমি নিজে চোৱাচোন, আজিলৈকে 3 দিন আমি মানুহজনক মাতিলোঁ, কিন্তু তুমি চহীটো কৰি দিব পৰা নাই। চহী এটাহে কৰিবলৈ যাব লাগে, তাতে গা বেয়া হোৱা নোহোৱা কি প্ৰশ্নটো থাকিলে? চহীটো কৰি হ'লে দেখোন তুমি আজৰি হ'বা। গতিকে ইমান কিয় কৈছা তুমি? তোমাৰ মাটিডোখৰ আমাক দিব মন নাই নেকি? দেউতা, আপুনি চহীটো কৰি দিলেহে মানুহজনে বাকী থকা পইচাখিনি আমাক দিব। ইফালে যিটো ঘৰ আমি চাইছোঁ তাতো পইচা দিব লাগে নহয়। এনেকৈ যদি আৰু লেহেমীয়া কৰি থাকোঁ, যিটো ঘৰ পচন্দ কৰিছোঁ সেইটো বেলেগ গ্ৰাহকে লৈ ল'ব। আপুনি এনেকুৱা কৰিলে কেনেকৈ হ'ব? সাধাৰণ গাটো বেয়া হোৱা বুলিয়ে এনেকৈ ক'লে নহ'ব নহয়। আপোনাক আমি গাড়ীতহে লৈ যাম, খোজকাঢ়ি যাব নালাগে। গতিকে ব'লক, এইবিলাক নাযাওঁ নথওঁ নকৰিব। তোমালোকে বাৰু কথাটো কিয় বুজি পোৱা নাই? মই জানো কেঁচুৱা ল'ৰা যে মই অকণমান কিবা এটা হ'লতে নাযাওঁ নথওঁ কৰিছোঁ? সঁচাকৈ মোৰ আজি গাটো বহুত বেয়া। তোমালোকে আজিকালি মোক সময়মতে ঔষধ আনি নিদিয়া। নিজৰ ছোৱালী হ'লেও তাই আজিকালি মোক সময়মতে খাবলৈ দিবলৈ তাৰ ওচৰত আজৰিয়েই নাই। মোবাইল, বন্ধু বৰ্গ, পাৰ্টি এইবিলাকত ঘূৰি ফুৰোঁতে বেমাৰী বাপেকৰ খবৰ ল'বলৈ আহৰি নোহোৱা হ'ল। এতিয়া তোমালোকে মোক যাওঁ বুলি ক'লে মই যাব নোৱাৰোঁ নহয়। এই বহি থকা চকীখনৰ পৰা উঠিবলৈকে মোৰ শক্তি নাই। মই কেনেকৈ যাম কোৱাচোন? দেউতা, কি কথা কৈ থাকাটো বাৰু? এইবিলাক কৈ থাকিলে নহ'ব। বোলা আজি যেন তেনে আমি চহীটো কৰিবই লাগিব। ইফালে মোৰ ফ্ৰেণ্ডছ কেইজনীক মই কৈ দিলোঁ যে আমি সোনকালে ঘৰটো ইনগ্ৰেশ্যন কৰিম। এতিয়া তুমি এনেকৈ কৈ থাকিলে মই জানো তাহাঁতৰ আগত লাজত পৰিব নালাগিব? এইবোৰ বাহানা নচলিব দেউতা। ব'লা বিক্ৰম, দেউতাক ধৰা, আমি ধৰি মেলি দেউতাক গাড়ীত উঠাই নিম। তুমি ঠিকেই কৈছা, তাকে নকৰিলে নহ'ব। ব'লা দেউতা আহক, আপোনাক ধৰি আমি লৈ যাম। কাপোৰো সলাব নালাগে, এনেকৈ ব'লক। আমি অকণমান পাছতে পামগৈ। আমি পোৱাৰ পাছতে মানুহজনৰ লগত কথা বতৰা পাতোঁ, মানে আপুনি গাড়ীতে বহি থাকিব। যেতিয়া চহীটো কৰিবলৈ দৰকাৰ হয় মই তেতিয়া আপোনাক মাতি দিম। শুনিলা নহয় দেউতা, তুমি আকৌ গাড়ীতে বহি থাকিবা, ওলাই তোলাই গুচি নাযাবা।
আমি যাওঁ। বুকুখন দেখোন কিবা এটা খোজ মাৰি ধৰিছে। মই উশাহ ল'ব পৰা নাই। কোন আছ? এতিয়া মাতিলেও নুশুনে। মই ৰঞ্জনলৈহে ফোন এটা কৰিব লাগিব। যেন তেনে ফোন এটা কৰোঁ। আৰু অলপ দিনৰ পাছতে এই গোটেই বিশাল অট্টালিকাটো আমাৰ হ'ব। তেতিয়া আৰু মোক কোনে পায়? মই ইয়াত ৰাণীৰ দৰে থাকিব পাৰিম। আৰু মই যেনেকৈ মোৰ ফ্ৰেণ্ডসকলক কৈছিলোঁ নহয়, এনেকুৱা ধামাকা পাৰ্টি দিম, তাহাঁতে সদায় কৈ থাকিব লাগিব। এতিয়া সোনকালে মাথো, কামটো হৈ গ'লেই হ'ল। আৰু শিখা শুনাচোন এফালে। কি হ'ল বিক্ৰম, কিয় এনেকৈ চিঞৰিছা? আৰু দেউতা ক'ত? তাকেইতো ক'বলৈ মাতিছোঁ। তোমাৰ দেউতা নাই। সঁচাকৈ তোমাৰ দেউতাৰো 1 নম্বৰ ধুৰন্ধৰ আছে। ইমান মানুহ বাহানাবাজি হ'ব লাগেনে? যদি আমাক মাটিখিনি দিয়াৰ ইচ্ছাই নাছিল, ক'ব লাগিছিল ন? তেতিয়াতো আমি ইমানখিনি আগ নাবাঢ়িলোহেঁতেন। এতিয়া চহীটো কৰিবলৈ মানুহটো আনিবলৈ ইমান কাকুতি মিনতি কৰিব লগা হৈছে। যেন তেনে মানুহটো আনিছিলোঁ, তোমাকতো কৈছিলোঁৱেই। তুমিওতো কৈ থৈ আহিছা যে গাড়ীতে বহি থাকক। নাই, গাড়ীত নাই। গোটেইখন বিচাৰি মেলি চলাথ কৰিলোঁ, নাই। কিন্তু পিছত অলপ আগত প্ৰশান্তই ফোন কৰিছে, দেউতাৰ বোলে গা বেয়া হ'ল, চিভিলত আছে। ইমান ফটকৈ মানুহৰ গা বেয়া হ'ব পাৰেনে? আৰে চহীটো কৰালে 10 মিনিট ৰৈ দিব নোৱাৰে? মই কৈছোঁ নহয়, মানুহৰ আগত মোৰ নাকটো নাইকিয়া হৈ গৈছে। কি কাৰণে এইবোৰ কৰিবলৈ আগবাঢ়িছিলোঁ নহয়। তুমি দেউতাক মিছাতে দুখ নিদিবা। এইবিলাক সকলোৰে আঁৰত আছে এই ৰঞ্জন আৰু শেৱালি। এই হালে দেউতাৰ মূৰটো ঘোলা কৰি পেলাইছে। দেখোঁ নহয়, তাই আহি দেউতাৰ লগত কথা পাতি থাকে। নিজেতো ভাড়া কৰি ঘৰত থাকোঁতে দিন গৈছে। এতিয়া আমি ইমান বিশাল ঘৰটো ল'ম বুলি ভাবিলে তাহাঁতৰ চাগে হিংসা লাগিছে। সেইবাবে দেউতাক ভঙাইছে, বুজিলা? এইবিলাক সকলো এহেঁত দুটাৰ কাম। নহ'লে দেউতাই এনেকুৱা কেতিয়াও নকৰে। আৰু চোৱাচোন, ইমান দিনে ইমান ডাঙৰ গা বেয়া হ'বলৈ নেদেখিলে। আজি চহীটো কৰিব সময়তে ইমান ডাঙৰ গা বেয়া হৈছেনে? এইবোৰ চব মিছা। ব'লাচোন হস্পিটেললৈ যাওঁ, তাত ওলাব নহয় কথাবোৰ। হয়, তুমি ঠিকেই কৈছা। ময়ো প্ৰায় দেখোঁ ৰঞ্জনেও দেউতাৰ লগত কিবা গভীৰ আলোচনা কৰি থাকে। এহেঁত দুটাই দেউতাক কিবা লগাই এইবোৰ কৰিছে। নহ'লেতো দেউতাই মাতৃডোখৰ নিজেই দিয়া কথা। আমিতো জোৰ কৰা নাছিলোঁ। তুমি ঠিকেই কৈছা। ব'লা, আজি এই হালক মই ভালদৰে দিম শিক্ষা এটা। আমাৰ ঘৰত ভাড়া দি ৰাখিলোঁ, নিজৰ ঘৰৰ মানুহ বুলি ভাবিলোঁ। এহেঁতে এতিয়া বুকতে থাকি চুকতে কামুৰিছে। আমি ইমান দিনে গাখীৰ খুৱাই সাপহে পুহি আছিলোঁ। ৰ'বা, এহেঁতকো আজি ভাল শিক্ষা দিম। ব'লা, আমি মেডিকেললৈকে যাওঁ। ব'লা সোনকালে মেডিকেললৈ যাওঁ। আৰু যেনে তেনে হ'লেও তাতেই চহীটো কৰিব লাগিব। তুমি মানুহজনক ফোন এটা কৰি থোৱা। তুমি ঠিকেই কৈছা। মই মানুহজনক তালৈকেই মাতিব লাগিব। কিবা এটা কৰি চহীটো আজি কৰাবই লাগিব। কি হৈছিল দেউতাৰ? এনেকৈ দেউতা ইয়াত পুৱাই দিবহিলগীয়া হ'ল যে? ইমান বেছি গা বেয়া হ'লনে দেউতাৰ? দাদা, আপুনি এনেকৈ কৈছে। আজি যদি দেউতাক মই সেইকণ সময়ত নাপালোহেঁতেন, এতিয়ালৈ হয়তো দেউতা এইদৰে আমাৰ মাজত নাথাকিলেই হয়। ডক্টৰে কৈছে, মই যদি অনাতকৈ অকণমান সময় পলম হ'লহেঁতেন, দেউতা হয়তো মৃত্যু সাৱটি ল'ব লগা হ'লহেঁতেন। ভগৱানৰ ইচ্ছা ভাল, সেইবাবে আমি সময় থাকোঁতে দেউতাক হস্পিটেলত এডমিট কৰিব পাৰিলোঁ। হ'ব ৰঞ্জন, তুমি আৰু আমাক অভিনয় কৰি দেখুৱাব নালাগে। তোমাৰ আচল স্বৰূপ আমি ইতিমধ্যে দেখা পাইছোঁৱেই। এইবোৰ কি কৈছে দাদা আপোনালোকে? আমাৰ কি আচল স্বৰূপ আপোনালোকে দেখা পালে? আপোনালোকৰ দেউতাৰ গাটো বেয়া হৈছে, আপোনাক মাতি নোপোৱাৰ বাবে ৰঞ্জনলৈ ফোন কৰিছে। আৰু ৰঞ্জনে ফোনটো পাই জোৰ কাণ ততেই পেলাই দেউতাক আনি হস্পিটেলত ভৰ্তি কৰিছে। আৰু আপোনালোকে ইমানখিনি কৰাৰ বাবে ধন্যবাদহে দিব লাগে। তাকে নকৰি আপোনালোকে আমাক এইদৰে সন্দেহ কৰিছে যে? তোমালোকে সন্দেহ কৰিবলগীয়া কাম কৰিছা বাবে আমি সন্দেহ কৰিবলগীয়া হৈছে। ইমান দিনে দেউতাৰ ইমান বেছি গা বেয়া হ'বলৈ নেদেখিলে। আজি মাটিডোখৰৰ চহীটো কৰি শেষ পইচাটো লোৱাৰ কথা আছিল যে, আজিহে এইটো হ'বলৈ পালে। জানো এই সকলোবিলাক তোমালোকৰ বাবেই হৈছে। তোমালোকে দেউতাৰ কথা লগাই দেউতাক আমাৰ পৰা আঁতৰাই নিছা। যিটো মানুহে সেই মাটিডোখৰ দিবলৈ নিজে আগবাঢ়ি আহিছিল, এতিয়া সেই মাটিডোখৰৰ নামত চহীটো কৰিবলৈ দেউতাই এইখিনি কৰিব লগা হৈছে। তোমালোকে কথা ক'ব আহিছা। আৰু অকণমান সময় থাকি দেউতাক চহীটো কৰিবলৈ দিয়া হ'লে কি হ'লহেঁতেন? আৰু অলপ সময় থাকি চহীটো কৰাৰ পাছতে হয়তো দেউতাৰ মৃত্যু হ'লহেঁতেন। চহীটো কৰাৰ পাছত যদি মৃত্যু হ'লহেঁতেন আৰু সেইটোনো কি ডাঙৰ কথা? এইজন তোমালোকৰ দেউতা নহয়, মোৰহে দেউতা। পাহৰি নাযাবা। নিজে অনাথ আছিল যে আনৰ দেউতাক নিজৰ দেউতাক কৰি ল'বলৈ বৰ চেষ্টা কৰি আছা। যিমান চেষ্টা কৰিলেও মইহে দেউতাৰ নিজৰ ছোৱালী। গতিকে ইমান তোমালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, বুজিলা? শিখা ঠিকেই কৈছে। মানুহ সকলো মৰিবই। দেউতাৰ বয়স হৈছে, আজি নহ'লেতো এদিন মৰিবই। অন্ততঃ সেই সময়কণ ৰৈ যদি চহীটো কৰি দিলে হয়, আমি কামটো আজৰি হ'লোহেঁতেন। তোমালোকে সঁচাকৈ বৰ কৈছোঁ নহয়, তোমালোকক আমি এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ। তোমালোকে আমাক ইমান হিংসা কৰা। আমি কিন্তু তোমালোকক নিজৰ পৰিয়াল বুলিয়ে ভাবি আহিছিলোঁ। হ'ব, আৰু বেছি কথা নক'ব। আপোনালোক কেনেকুৱা মানসিকতাৰ মানুহ আমি আৰু বুজিবলৈ বাকী নাই। আপোনালোকৰ বাবে দেউতাতকৈ সম্পত্তিৰ মূল্য বেছি। নিজৰ ছোৱালীজনী হৈ আপুনি কোন সতেৰে ক'ব পাৰিছে চহীটো কৰাৰ পাছত মৰাহেঁতেন মৰিল হয়? আৰে আজি চহীটো নকৰিলে তাত কি হ'লহেঁতেন? দুদিন কামটো পিছলৈ গ'লহেঁতেন। কিন্তু দেউতাক যে সেইটো অৱস্থাত আনি মেডিকেলত পোৱালো বাবে দেউতা এতিয়া ভাল হৈছে।
দেউতা আমাৰ মাজত থাকিব সেইটো ভাবি আপোনালোকে ভালহে পাব লাগিছিল। আৰে আপোনালোকে দেখোন কামটো অকণমান পিছলৈ যোৱাৰ বাবেহে বেয়া পাইছে। আপোনালোক কেনেকুৱা ধৰণৰ মানুহ? দাদাৰ কথা নকওঁৱেই, কিন্তু বা এইজনটো আপোনাৰ নিজৰ দেউতা। আপুনি নিজৰ দেউতাকো এনেকুৱা কৰিব পাৰিছে কেৱল সম্পত্তিৰ বাবে। আনৰ ঘৰে ঘৰে ভাড়া লৈ থকা মানুহে নিজৰ ঘৰৰ মূল্য কি বুজি পাবা? হ'ব, আৰু বেছি কথা ক'ব নালাগে। আপোনালোকৰ ঘৰত ভাড়া লৈ আছিলোঁ, এইটো আমাৰ ভুলহে আছিল। আমি জনা নাছিলোঁ আপোনালোকৰ মানসিকতা যে ইমান নিকৃষ্ট। নিজৰ দেউতাকতকৈ সম্পত্তিক বেছি মূল্য দিয়া মানুহ। আচলতে আপোনালোকে মাক দেউতাক পাইছে যে, সেইবাবে বুজি পোৱা নাই। আমাৰ দুটাক সোধক, মাক দেউতাক কেনেকুৱা কি? আমি যে সৰুৰ পৰা মাক দেউতাক নোপোৱাকৈ ডাঙৰ হ'লোঁ, সেইবাবে মাক দেউতাক আমাৰ বাবে ভগৱান স্বৰূপ। নিজৰ নহ'ল কি হ'ল, এইজন মানুহক মই মোৰ নিজৰ দেউতাৰ জ্ঞান কৰোঁ। সেইবাবে সামান্য কিবা এটা হ'লেও খবৰ পালেও মই জোৰ কাম ততে পেলাই মই গুচি আহোঁ। মোৰ কামতকৈ এই মানুহজনৰ মূল্য মোৰ বাবে বেছি। কিন্তু আপোনালোকৰতো মোতকৈ বেছি হ'ব লাগিছিল, কিন্তু নাই। গতিকে আপোনালোকৰ দৰে মানসিকতা থকা মানুহৰ লগত থকাটো আমাৰ ভুলহে হ'ব। আমি অতি সোনকালেই আপোনালোকৰ ভাড়াঘৰটো এৰি বেলেগ ভাড়াঘৰলৈ যাম। আৰু আপুনি কি কৈছে? আমি ভাড়াঘৰত থকা মানুহ। হয়, ঠিকেই কৈছে। আমি ভাড়াঘৰত থাকোঁ যদি আমি মানুহক মূল্য দিব জানো, সম্পৰ্কৰ মূল্যও চিনি পাওঁ। সেইবাবে হয়তো আমি এইদৰে ভাড়াঘৰে ঘৰে ফুৰিব লগা হৈছে। ক'ব নোৱাৰোঁ গোটেই জীৱনটো হয়তো ভাড়াঘৰে ঘৰেই থাকিব লাগিব, কিন্তু অকণমানো আক্ষেপ নকৰোঁ, কাৰণ আমি মানুহক মূল্য দিব জানো। হ'ব হ'ব, বৰ লেকচাৰ দিব নালাগে। দেউতাক কেতিয়া ৰিলিজ দিব? ডক্টৰে কিবা কৈছেনে? ডক্টৰে কোৱা মতে আৰু 1-1.5 ঘণ্টাৰ পাছত দেউতাৰ চেঞ্জ আহিব, আৰু চেঞ্জ অহাৰ পাছতেই আমি দেউতাক ঘৰলৈ লৈ যাব পাৰিম। আপোনালোকে আমাক যিখিনি ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰলৈ চাই ইয়াত আমি 1 মিনিট থকাও আমাৰ বাবে সম্ভৱ নহয়। কিন্তু কি কৰিব, আমি হ'লো মৰমত বন্দী মানুহ। গতিকে দেউতাই নিজ চকুহাল নেমেলালৈকে আপোনালোকৰ অপমান সহ্য কৰি হ'লেও আমি ইয়াতে থাকিবই লাগিব। গতিকে আপোনালোকে আমাক বেয়া নাপাব। আৰু 1-1.5 ঘণ্টা? পিছে দেউতাৰ হৈছিল কি? সুধিব যে সময় পালে। দেউতাৰ হাৰ্ট এটেক আহিছিল। ভাগ্য ভাল, সময়ত হস্পিটেল পোৱালোহি। নহ'লে আপোনালোকৰ চহী গোটেই জীৱনটোৱে কৰিবলৈ নাপালেহেঁতেন, বুজিলে? হ'ব হ'ব, বৰ বেছি মানৱদৰদি দেখুৱাব নালাগে। জানো আমি কাৰ মনত কি আছে। শিখা, ব'লা, দেউতাৰ চেঞ্জ অহালৈকে আমি বাহিৰতে বহোগৈ। ঠিকে কৈছা, ব'লা। দেউতা কি হ'ল? এইদৰে আপুনি আমাকো খবৰ দি মতাই আনিলে? আমি কিবা ভুল কৰিলোঁ নেকি? কিবা কথাত জগৰ লগালোঁ নেকি আপোনাৰ দেউতা? দেউতা, কি কাৰণত আনৰ মানুহে হাল এইদৰে মাতি আনিব লাগে? কিবা যদি আলোচনা আছে আমাৰ লগতো কৰিব পাৰা। আমিহে তোমাৰ যি জোঁৱাই, সেই হালটো তোমাৰ একো নহয়। কি কাৰণত এনেকৈ মাতি আনিছা? ইমান অগ্ৰাধিকাৰ দিয়াটো কিন্তু ভাল হোৱা নাই। মনে মনে থাক। তই মোক শিকাব নালাগে। তোতকৈ মই বয়সত বহুত বেছি ডাঙৰ। তোৰ বাপেৰ মই। গতিকে তই যিবোৰ অভিজ্ঞতা এতিয়ালৈকে পোৱা নাই, সেই সকলো অভিজ্ঞতা মই পাইছোঁ। গতিকে তই মোক শিক্ষা দিয়াৰ প্ৰয়োজন নাই। আৰু শুন, ঘৰটোৰ মাটিখিনি যে বিক্ৰী কৰিছিলোঁ, সম্পূৰ্ণ 4 কোটি টকাত বিক্ৰী কৰা হৈছিল। তাৰে 2 কোটি টকা কথা অনুসৰি তহঁতক মই দিছোঁ। ঘৰটো তহঁতে কিনি ল, কিন্তু বাকী থকা 2 কোটি টকা তহঁতে মোক দিব লাগিব। কাৰণ মোৰোতো কথা এষাৰ আছে জীৱনটো বুলি। মোৰোতো এতিয়া জীয়াই থাকিব লাগিব, ময়োতো চলা ঘূৰা কৰিব লাগিব। গতিকে সেই বাকী 2 কোটি টকা তহঁতে মোক দি দে। দেউতা, সেইবোৰ আপুনি কি কৈছে? আমি 2 কোটি টকাৰে কেৱল ঘৰটোহে ল'ব পাৰিম, কিন্তু ঘৰটো লোৱাৰ উপৰিও দেখোন বহুত কিবা কিবি ল'ব লাগিব। আপোনাক 2 কোটি টকা লাগিবনে? আপুনি দেখোন আমাৰ লগত আছে, খোৱা বোৱা সময়মতে কৰিবই পাৰিব। কি কাৰণত আপোনাক 2 কোটি টকা লাগে? জোঁৱাই, সদায় তোমালোকৰ লগত মই থাকিব নোৱাৰোঁ নহয়। এইখন মই বিয়া দি উলিয়াই দিয়া ছোৱালীৰ ঘৰ। ইয়াত মই একেবাৰে থাকিলে মানুহে মোক চপনীয়া বুলি হাঁহিব। গতিকে মই তোমালোকৰ লগত গোটেই জীৱনটো থকাটো সম্ভৱ নহয়। এতিয়াৰ পৰা মই বেলেগকৈ থাকিম। সেইবাবে মোক টকাৰ প্ৰয়োজন। তোমালোকে 2 কোটি টকা লৈ বাকী 2 কোটি মোক সোনকালে দি দিয়া। দেউতা, আপোনালোকৰ ঘৰৰ সমস্যাবিলাক পাছতো সমাধান কৰিব পাৰিব। এতিয়া আমাক কিয় মাতিছিল, আমাক কওকচোন। শুনা ৰঞ্জন, মোৰ এটা ল'ৰা নাছিল। এহাল পু বোৱাৰীৰ অভাৱ বহুত অনুভৱ কৰিছিলোঁ। কিন্তু ইয়ালৈ অহাৰ পাছত তোমালোকক লগ পোৱাৰ পাছৰে পৰা মোৰ সেই অভাৱ নাইকিয়া হ'ল। কাৰণ মোৰ পু বোৱাৰীৰ অভাৱ তোমালোকে পূৰণ কৰি আছা। নিজৰ তেজৰ সম্পৰ্ক থকা যিয়ে মোক যিখিনি কৰা নাই, সেইখিনি মোক এই চকুৰ চিনাকি এই শেৱালীজনীয়ে কৰিলে। আৰু তোমালোকক মই মোৰ হৃদয়ত পু বোৱাৰীৰ স্থান দিছোঁ। গতিকে এতিয়াৰ পৰা তোমালোক আৰু এইদৰে ভাড়া ঘৰে ঘৰে থাকিব নালাগে। মই এহেঁতৰ পৰা 2 কোটি টকা ল'ম। তাৰে তোমালোকক এটা ঘৰ লৈ দিম। তাতে আমি তিনিও থাকিম। আৰু মোৰ যে ঘৰত আছে খেতি কৰা মাটিখিনি, সেই সকলোখিনিও তোমালোকৰ নামত কৰি দিম। এতিয়াৰ পৰা তোমালোক মোৰ নিজৰ পু বোৱাৰী। দেউতা, আপুনি যে আমাক পু বোৱাৰী বুলি মানিছে, সেয়াই আমাৰ বাবে বহুত। মিছাতে এই টকা পইচাবোৰ কিয় লাগে? আমি এনেকৈ চলি আছোঁ, এনেকৈ চলি থাকিম।
সেইখিনি টকা নহ'লেও আপোনাক আমি ভালদৰে ৰাখিব পাৰিম। সম্পৰ্কৰ মাজলৈ টকা পইচাৰ হিচাপ পত্ৰবোৰ নানিবচোন দেউতা। টকা আৰু সম্পৰ্ক বহুত বেলেগ বস্তু। মই জানিছিলোঁৱে তুমি এনেকৈয়ে ক'বা। তোমাৰ মানসিকতাই তেনেকুৱা। বাৰু ৰঞ্জন, হ'ব দিয়া। মই নিজৰ বাপেক হিচাপে জানো মোৰ নিজৰ পৰিয়ালক দিবলৈ কিবা এটা মন নাযায়? সেয়া মোৰ ফালৰ পৰা দিয়া এটা উপহাৰ বুলি ধৰি ল'বা। বাৰু ৰ'বা, মই বস্তু সকলোখিনি সামৰি আনো। এতিয়াই মই তোমালোকৰ লগত ওলাই যাম ইয়াৰ পৰা। দেউতা, এইবোৰ তুমি কি কৈছা? এইটো কেতিয়াও হ'ব নোৱাৰে। তোমাৰ একমাত্ৰ ছোৱালী মই, গতিকে এই সকলোখিনি মোৰেহে অধিকাৰ আছে। এইদৰে তুমি ক'লেই নহ'ব নহয়। তই মনে মনে থাক। তই মোক শিক্ষা দিব নালাগে। মই আগত কি কৰিব গ'লো শুনা নাপালি নেকি? তই ইয়ালৈ মোক কিয় আনিছিলি মোৰ এতিয়া বুজিবলৈ বাকী নাই। সম্পত্তিৰ বাবেহে তহঁতে মোক ইয়ালৈ মাতিছিলি। কেনেকৈ মাটিডোখৰ বিক্ৰী পইচাকেইটা তহঁতে ল'ব পাৰ মই হ'বলৈ নাজানো। এতিয়া মাটি বিক্ৰী কৰি তহঁতক টকা পইচা দিলোঁ, পাবলগীয়াখিনি পালি। এতিয়া ইমানতে সন্তুষ্ট হ। বাকী বিয়া দিয়া ছোৱালী এজনীক ইমানকৈ দিবলগীয়া মোৰ কোনো দৰকাৰ নাই। বিয়াৰ সময়ত যৌতুকত যি দিব লাগে সকলো দি পঠিয়াইছোঁ। তোক খালী হাতে পঠিওৱা নাছিলোঁ নহয়। তোৰো এজন স্বামী আছে, গতিকে জোঁৱায়ে তোৰ ভৰণ পোষণৰ দায়িত্ব লওক। সেইখিনিতো মই কৰিব নোৱাৰোঁ। যদি তোক ময়ে ভৰণ পোষণ দিব লাগে, তেতিয়া বিয়া দিয়াৰ কি অৰ্থ থাকিব? গতিকে এইবিলাক কথাত মাত মাতি কোনো লাভ নাই, বুজিলি? মই এতিয়া সুস্থ শৰীৰে আছোঁ, সুস্থ মগজেৰে এইখিনি সিদ্ধান্ত লৈছোঁ। গতিকে মোৰ সিদ্ধান্তক নাকচ কৰাৰ অধিকাৰ তোৰ নাই। গতিকে এইবিলাক চেষ্টা নকৰিবি। এই সকলোবিলাক তোমালোকৰ বাবেই হৈছে। তোমালোকে দেউতাক ফুচুলাই সকলোখিনি শেষ কৰি দিলা। তোমালোক সঁচাকৈ সাপ। তোমালোক আমাৰ ঘৰত সাপ হৈ আছিলা। সেইবাবে আমাক এই পচন্দ খুট মাৰিছা। মনে মনে থাক, বেছি কথা নকবি। হস্পিটেলত তহঁতে পতা কথা সকলো মই শুনি আছিলোঁ। তহঁতে ভাবিছিলি মই অজ্ঞান হৈ আছিলোঁ, কিন্তু মই অজ্ঞান হৈ থকা নাছিলোঁ। মই অভিনয় কৰিছিলোঁ। কাৰ মনত কি আছে জানিব বিচাৰিছিলোঁ। আৰু মোৰেই দুৰ্ভাগ্য, মই যিটো হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ, কেতিয়াও কল্পনা কৰা নাছিলোঁ, সেইটোৱেই হ'ল। মোৰ ছোৱালীজনী স্বাৰ্থলোভী হৈ পৰিল। তোক আমি এনেকুৱা সংস্কাৰ কেতিয়াও দিয়া নাছিলোঁ মাজনী। নাজানো তই এনেকুৱা কিয় হ'লি। মোৰ নিজৰ ওপৰত খং উঠিছে। তোক যদি ভাল সংস্কাৰ দিলোঁহেঁতেন, তই চাগে এইদৰে স্বাৰ্থপৰ হৈ নুঠিলিহেঁতেন। বাৰু হ'ব দে, এতিয়া সময় নষ্ট কৰি নাথাকোঁ। আমিও আকৌ ঘৰ এটা বিচাৰিব লাগিব নহয়। যা টকা পইচা ক'ত আছে সোনকালে উলিয়াই আন। শুনিছা নাই? যা একদম। আৰু তোমালোক হ'লে এইদৰে ভিবালৈকে কি চাই আছা? মোৰ ৰুমটো ক'ত আছে দেখিছাই নহয়। যোৱা বস্তুখিনি সামৰি আনা। মই এতিয়া তোমালোকৰ লগত যাম। হ'ব দেউতা, আপোনাক যে কি বুলি ধন্যবাদ জনাম মই ভাবিয়ে পোৱা নাই। আপুনি আমাক ঘৰ উপহাৰ দিয়াৰ বাবে মই ধন্যবাদ দিব বিচৰা নাই আকৌ। আপুনি যে আমাক নিজৰ বোৱাৰী হিচাপে ভাবিছে, সেয়া আমাৰ বাবে বহুত মূল্যৱান। সেইবাবে আজি আমি বহুত সুখী। যিটো অভাৱত ইমান দিনে আছিলোঁ, এতিয়া সেই অভাৱ দূৰ হ'ব। গতিকে দেউতা সঁচাকৈ বহুত সুখী। ৰ'ব, মই এতিয়া আপোনাৰ সকলো বয় বস্তু সামৰি আনিছোঁগৈ। ৰঞ্জন, তুমিও যোৱা, শেৱালীক অকণমান সহায় কৰি দিয়াগৈ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে আজি মোৰ কাহিনীটো চাই কেনেকুৱা পালে? মই লোৱা সিদ্ধান্তটো সঠিক হ'লনে? এই সকলোবোৰ কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। ভাল পাইছে যদি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰো কৰি দিব, আৰু দুই এজনে যাতে চাব পাৰে। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আজি ভিডিঅ' চাইছে, তেখেতসকলকো মই অনুৰোধ কৰিছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিবলৈ যদি বিচাৰে, তেতিয়াহ'লে সেই ঘণ্টা নিচিনা যে চিম্বল এটা আছে, সেইটো ক্লিক কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকক। বাই বাই।